মুক্তিদাতা মাধৱ মুক্তিৰ মূল জ্ঞান জ্ঞানদাতা গংগাধৰ গুৰু ৰূপে ধ্যান শৈৱশাক্ত বৈষ্ণৱেৰ সদা পূজ্য শিৱ গংগাধৰক ঘৃণা কৰে গুৰুদ্ৰোহী জীৱ জয় জয়তে সমূহ ভক্তপ্ৰাণ ৰাইজক মই সেৱা জনাইছোঁ মোৰ সেৱা আপোনাক সবে গ্ৰহণ কৰিব আই মাতৃসকলক আৰু ভাইটি ভণ্টিসকলক সেৱা নমস্কাৰ আগবঢ়াইছোঁ মোৰ সেৱা নমস্কাৰ গ্ৰহণ কৰিব আজি বিশেষ এটা উদ্দেশ্য লৈ আপোনালোকৰ মাজলৈ মই এই ভিডিঅ'টো লৈ আহিছোঁ এই ভিডিঅ'ৰ যোগেদি মই আপোনাৰ খবৰ মাজত প্ৰকাশ কৰিব বিচাৰিছোঁ যে গৰুতকৈ অধম কোন কাৰণ আমাৰ সমাজত আমাৰ ধৰ্মগ্ৰন্থসমূহত বহু কিছুমান বাক্য প্ৰচলিত হৈ আছে আৰু সেই বাক্যৰ মাজেদি বা সেই পদৰ মাজেদি আমাক প্ৰকাশ কৰি গৈ আছে যে গৰুতকৈ অধম আৰু পাতকী এনেকুৱা কিছুমান শব্দ আমাৰ সমাজত বৰ্তমান খুব প্ৰচলিত হৈ আছে যেনেকৈ আপোনালোকে নিশ্চয় পাইছে যে কৃষ্ণক নভজি যেটো আনদেৱ ভজে ৰাক্ষস অসুৰক্ষিতো একোৱে নুবুজে এনেদৰে কিছুমান বাক্য আপোনালোকে শুনি আহিছে গতিকে আজি মই ভাগৱতত থকা শ্ৰীমদ ভাগৱতত উল্লেখ থকা মই এটা পদ আপোনালোকক গাই শুনাব বিচাৰিছোঁ আৰু সেই পদ ফাঁকি আপোনালোকে একচিত্ত মনেৰে আৰু শুদ্ধভাৱে শুনিবলৈ চেষ্টা কৰিব ভিডিঅ'টোৰ পৰা আপুনি আঁতৰি নাযাব আৰু এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে শুনিবলৈ কষ্ট কৰিব তাৰ বাবে আপোনালোকৰ চৰণত মই নিবেদন কৰিছোঁ আৰু আপোনালোকৰ চৰণত প্ৰণিপাত জনাই মই শ্ৰীমদ ভাগৱতত উল্লেখ থকা এটা বাক্য পদ মই গাই শুনাব বিচাৰিছোঁ আপোনালোকে শুনিব তীৰ্থ বুলি কৰে জলত খুটি প্ৰতিমাত কৰে দেৱতাৰ বুদ্ধি বৈষ্ণৱত নাই ইষবমতি গৰুটো অধম কৃষ্ণ এই পদ ফাঁকিয়ে আমাক কি বুজাব বিচাৰিছে আপোনালোকে নিশ্চয় বুজি পাইছে এই পদ ফাঁকিয়ে আমাক বুজাব বিচাৰিছে যে তীৰ্থ বুলি যিজন ভক্তই জলত শুদ্ধিকৰণ কৰে আৰু প্ৰতিমাত যিজনে ঈশ্বৰ বুলি ভগৱন্ত বুলি পূজা অৰ্চনা বন্দন কৰে তেনেকুৱা বিধি বা তেনেকুৱা আদৰ্শ তেনেকুৱা উপদেশ বৈষ্ণৱত নাই বুলি প্ৰকাশ কৰিছে আৰু যিজনে তেনে কৰ্ম কৰে সেই ব্যক্তিজন গৰুটো অধম বুলি প্ৰকাশ কৰিছে অৰ্থাৎ ভাগৱতত আমাক কি বুলি প্ৰকাশ কৰিছে যে যিজনে মূৰ্তি পূজা কৰে বা যিজনে প্ৰতিমা পূজা কৰে যিজনে জলত শুদ্ধিকৰণ কৰে সেইজন গৰুটো অধম বা ঠিক আছে যদিহে ভাগৱতে আমাক প্ৰকাশ কৰিছে যে মূৰ্তি পূজা কৰাজন প্ৰতিমা পূজা কৰাজন যদি গৰুতকৈ অধম তেতিয়াহ'লে আমি এতিয়া খোজ কৰিম যে গৰুতকৈ অধম কোন এতিয়া আমি গৰুতকৈ অধম ব্যক্তিজনক বিচাৰিবলৈ গৈ আছোঁ যিজন গৰুতকৈ অধম গতিকে গৰুতকৈ অধমক আমি যদি বিচাৰিবলৈ যাওঁ তেতিয়াহ'লে সৰ্বপ্ৰথমতে আমি এতিয়া শ্ৰীমন্ত শংকৰ গুৰুজনাই ৰচনা কৰা কীৰ্তন ঘোষাত এফাকি পদ আছে যি ফাকি পদ শ্ৰীমন্ত শংকৰ গুৰুজনাই নিজে লিখা বা নিজে প্ৰকাশ কৰা বুলি আমাক প্ৰকাশ কৰিছে আৰু আপোনাক সবেও জানে যে কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰ গুৰুৱে ৰচনা কৰিছিল গতিকে এতিয়া হওক আমি শ্ৰীমন্ত শংকৰ গুৰুৱে নিজে লিখা এটা পদ গাই শুনাব বিচাৰিছোঁ
আমি তাৰ পৰা নিশ্চয় আমি বুজি পাম যে গৰুতকৈ অধম কোন আৰু গৰুতকৈ অধম বুলি আমাক কেনেদৰে প্ৰকাশ কৰিছে এই কথাখিনি আমি সেই পদ ফাঁকিৰ পৰা নিশ্চয় অলপ বুজিব পাৰিম গতিকে আপোনালোকে এটা শুনিবলৈ চেষ্টা কৰিব সেই পদ ফাঁকি মই গাবলৈ গৈ আছো হে ৰাম পাছে বিশ্বকৰ্মা ক বুলিলা হৰি বাণী খাজি তিনি প্ৰতিমা এখনে দিও আনি কৃষ্ণে বলভদ্ৰ আৰু সুভদ্ৰা ভগিনী যাৰ যেন লক্ষণ নিৰ্মীয় ভিন্নি ভিন্নি শুনি বিপৰূপী বিশ্ব কৰ্মা গৈলা লৰি তিনিৰ প্ৰতিমা তেতিখনে দিলা বহি এতিয়া আপোনালোকে নিশ্চয় শুনিছে শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘৰত কি বুলি লিখিছে যে শ্ৰীহৰি ভগৱন্তই নিজৰ ভক্ত ইন্দ্ৰদ্যুম্ন ৰজাক মূৰ্তি পূজা কৰিবলৈ বাবে উপদেশ প্ৰদান কৰিছিল আৰু সেই মূৰ্তি সজাই দিবলৈ বাবে স্বয়ং শ্ৰীহৰি ভগৱন্তই বিশ্বকৰ্মাক কি দিছিল আদেশ দিছিল যে হে বিশ্বকৰ্মা তুমি কৃষ্ণ বলভদ্ৰ আৰু সুভদ্ৰাৰ তিনিটা মূৰ্তি সাজি ইন্দ্ৰদ্যুম্ন ৰজাক কি কৰা প্ৰদান কৰা আৰু সেই মূৰ্তিতে কি কৰিব ইন্দ্ৰদ্যুম্ন ৰজাই সদায় মোক পূজা অৰ্চন বন্দন কৰি বৈকুণ্ঠ লাভ কৰিব এই বুলি শ্ৰীহৰি ভগৱন্তই যেতিয়া বিশ্বকৰ্মাক আদেশ দিলে শ্ৰীহৰি ভগৱন্তৰ আদেশ পালন কৰি বিশ্বকৰ্মাই কৃষ্ণ বলভদ্ৰ আৰু সুভদ্ৰাৰ তিনিটা মূৰ্তি সাজি ইন্দ্ৰদ্যুম্ন ৰজাক প্ৰদান কৰিলে তেতিয়াহ'লে আপোনালোকে নিশ্চয় বুজি পাইছে যে মূৰ্তি পূজা বা প্ৰতিমা পূজা কৰিবলৈ ভগৱন্তই আমাক বাধা দিয়া নাই স্বয়ং শ্ৰীহৰি ভগৱন্তই আমাক আজ্ঞা প্ৰদান কৰিছে মূৰ্তি পূজা কৰিব আৰু এই মূৰ্তি পূজা যে কৰিব লাগে তাৰে সম্পূৰ্ণ তত্ত্ব প্ৰকাশ কৰি শ্ৰীমন্ত শংকৰ গুৰুজনাই কীৰ্তন ঘোষাত আমাক কি কৰিলে প্ৰকাশ কৰিলে এতিয়া প্ৰশ্ন হৈছে যদি প্ৰতিমা পূজা কৰাজন গৰুতকৈ যদি অধম হয় অৰ্থাৎ মূৰ্তি পূজা কৰিলে যদি পাতকী যদি হয় তেতিয়াহ'লে এতিয়া মই প্ৰশ্ন কৰিবলৈ আগবাঢ়িছোঁ যে গৰুতকৈ অধম কোন আৰু পাতকী কোন এক নম্বৰ যিজন শ্ৰীহৰি ভগৱন্তই মূৰ্তি পূজা কৰিবলৈ উপদেশ দিছিল দুই নম্বৰ ভাগৱতত প্ৰকাশ কোনে কৰিছিল তিন নম্বৰ শ্ৰীমন্ত শংকৰ গুৰুৱে লিখা কীৰ্তন ঘোষা বা শ্ৰীমন্ত শংকৰদেৱ চাৰি নম্বৰ বিশ্বকৰ্মাদেৱ যিজনে মূৰ্তি সজাই দিছিল বিশ্বকৰ্মাদেৱ যিজনে মূৰ্তি সজাই দিছিল বা আজি বৰ্তমান কলিযুগৰ মনুষ্য যিসকলে আমাৰ সমাজত বিভ্ৰান্তি আনি আছে এই কেইজনৰ মাজত এতিয়া কোনজন গৰুতকৈ অধম এই বিচাৰটো এতিয়া আমি কৰিব লাগিব কাৰণ ভাগৱতে কৈছে যে প্ৰতিমা পূজা কৰাজন গৰুতকৈ অধম কিন্তু শ্ৰীহৰি ভগৱন্তই উপদেশ দিছে প্ৰতিমা পূজা কৰিবলৈ আৰু শ্ৰীমন্ত শংকৰদেৱে সেই আখ্যানটোকে শুদ্ধ আৰু পবিত্ৰ মানি কীৰ্তন ঘোষাত তেওঁ কি কৰিছে প্ৰকাশ কৰিছে আৰু বিশ্বকৰ্মাই কি কৰিলে প্ৰতিমা সজাই ইন্দ্ৰদ্যুম্ন ৰজাক প্ৰদান কৰিলে এতিয়া গৰুতকৈ অধম কোন এতিয়া কোনজন হ'ব লাগিব গৰুতকৈ অধম এই বিচাৰটো আপুনি এতিয়া কৰিব লাগিব যে গৰুতকৈ অধম তেওঁলোক আছিল নে আজি বৰ্তমান কলিযুগৰ মনুষ্য যিসকলে আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি আমাৰ ধৰ্মত বিঘিনি ঘটাই আছে সেইজন গৰুতকৈ অধম এতিয়া কোনজন হ'ব গৰুতকৈ অধম এই বিচাৰটো এতিয়া আপোনালোকে কৰিব লাগিব ইয়াৰ পিছতো আপোনালোকক মই আৰু এটা বাক্য শুনাবলৈ গৈছোঁ আমাৰ ব্যাখ্যাকাৰসকলে যেতিয়া ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি থাকে আৰু সেই ভাগৱতৰ মাজত যেতিয়া ব্যাখ্যা কৰে তেতিয়াও আপোনালোকে নিশ্চয় এটা পথ
খুব শুনিছে আৰু খুবেই প্ৰচলিত সেই পদভাগী কি হে ৰাম তাম্ৰকাংশ প্ৰতিমায়ে কিনো গতি দিব কলিৰ মলিন লোকে ইহাকে পুজিব এনেদৰেও আপোনালোকে বাক্য বচন গোৱাত নিশ্চয় শুনিছে যে তাম্ৰকাংশ প্ৰতিমাই কিনো গতি দিব কলি মলিন লোকে ইহাকে ভজিব অৰ্থাৎ কাঁহৰ বা তামৰ বা মাটিৰ এই মূৰ্তিবিলাকে জানো গতি দিব পাৰিব এই মূৰ্তিবিলাকে কোনো গতি দিব নোৱাৰে আৰু কলি মলিন লোকে হেনো তাকেই কি কৰিব ভজিব এই বাক্যষাৰ শুদ্ধ নে শ্ৰীমন্ত শংকৰগুৰুৱে যি কীৰ্তন ঘোষাত লিখি থৈ গ'ল বা যি শ্ৰীহৰি ভগৱন্তই বিশ্বকৰ্মাক যে তিনিটা মূৰ্তি সাজিবলৈ দি থৈ গ'ল এতিয়া সেইটো শুদ্ধ কোনটো শুদ্ধ যে আপোনালোকে এতিয়া সেই শাস্ত্ৰখন শুদ্ধ বুলি ভাবিছেনে নে কীৰ্তন ঘোষাখন শুদ্ধ বুলি ভাবিছে নে শ্ৰীমন্ত শংকৰদেৱে লিখা বা শ্ৰীহৰি ভগৱন্তই কৈ যোৱা বাক্যষাৰ শুদ্ধ নে এই বাক্যষাৰ শুদ্ধ যি বাক্যষাৰ বৰ্তমান আমাৰ মাজত প্ৰচলিত হৈ আছে কি যে তাম্ৰকাংশ প্ৰতিমাই কিনো গতি দিব কলিৰ মলিন লোকে ইহাকে ভজিব যিবোৰ পদ আপোনালোকক গাই শুনাই আপোনালোকক বিভ্ৰান্তি সৃষ্টি কৰিছে সেই পদসমূহ কীৰ্তন ঘোষাৰ শ্ৰীমন্ত শংকৰদেৱে লিখা বা ৰচনা কৰা পদসমূহৰ লগত মিলেই নপৰে আৰু শ্ৰীহৰি ভগৱন্তই যিবোৰ আমাক জ্ঞান দি থৈ গুচি গ'ল সেই জ্ঞানৰ লগত এই বাক্য পদবিলাক নিমিলে তেতিয়াহ'লে আপোনালোকক কোনে এনেদৰে বিভ্ৰান্তি সৃষ্টি কৰিছে সেই বিভ্ৰান্তি সৃষ্টি কৰা লোকসকলক আপোনালোকে অকণমান চিনি পাবলৈ চেষ্টা কৰক আৰু যি শাস্ত্ৰখন পঢ়ি আপোনালোকে গৌৰৱ অহংকাৰ কৰি আছে সেই ভুল উপদেশ সেই ভুল আদৰ্শ আপোনালোকে লৈ এতিয়া কি কৰি আছে ধৰ্ম পালন কৰি আছে যাৰ বাবে আপুনি এতিয়া নিজৰ ভাতৃ নিজৰ ককাই ভাইৰ মাজত সম্বন্ধ বিচ্ছেদ কৰি কি হ'বলগীয়া হৈছে দূৰ হ'বলগীয়া হৈছে আৰু সেই সমাজতে আপুনি এতিয়া কি হৈ আছে তুচ্ছ তাচ্ছিল্য আপুনিও হৈ আছে আৰু আনকো কৰি আছে গতিকে আপুনি যদি তেনে ধৰ্ম গ্ৰন্থৰ সহায় লৈ বা তেনে যদি কিছুমান উপদেশ লৈ আপুনি ধৰ্ম কৰিবলৈ যায় তেতিয়াহ'লে আপুনি কেতিয়াও মুক্তি নাপায় আপুনি বৈকুণ্ঠ আশা কেতিয়াও নকৰিব এই কথাখিনি আপোনালোকক মই স্পষ্ট হিচাপে প্ৰকাশ কৰিছোঁ আৰু চিৰন্তন সত্য আজি মই দুবাৰ আপোনালোকক প্ৰকাশ কৰি আছোঁ যি পদ মই আপোনালোকক আগত গাই শুনালোঁ সেই পদসমূহ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু কীৰ্তন ঘোষাত লিখা যিবোৰ আদৰ্শ হৰি যিবোৰ উপদেশ তাৰ লগত কেতিয়াও মিল নপৰে তেতিয়াহ'লে আপোনালোকে বুজিব লাগিব এই পদসমূহ নিজেই ৰচনা কৰি নিজেই নিজৰ স্বাৰ্থৰ বাবে কি কৰিছে সাধাৰণ মনুষ্যক বিভ্ৰান্তিৰ সৃষ্টি কৰি সাধাৰণ মনুষ্যক কি কৰি আছে প্ৰয়োগ কৰি আছে তাৰোপৰি আপোনালোকে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আপোনালোকে হয়তো নিশ্চয় শুনা নাই গুৰু চৰিত্ৰ ৰামচৰণ ঠাকুৰৰ গুৰু চৰিত্ৰত স্পষ্ট হিচাপে প্ৰকাশ আছে যে শ্ৰীমন্ত শংকৰগুৰুৱে মূৰ্তি পূজা কৰিছিল ইয়াত আপোনাৰ মই শ্ৰীমন্ত শংকৰগুৰুজনাই কেনেকৈ মূৰ্তি কান্ধত লৈ শ্ৰৱণ কীৰ্তন কৰিছিল তাৰ বিষয়ে আপোনালোকক মই প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ শংকৰে কীৰ্তন ঘৰ সাজিবাক লৈলা ভিতি বান্ধিবাক লাগি সমস্তে আখিলা আপুনি শংকৰে পাছে কুৰক ধৰিলা পৃথিৱীত চতুৰ্ভুজ মূৰ্তি দেখিলা আৰু শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিল যেতিয়া নামঘৰ ভেটি কাটিবলৈ যায় তেতিয়া নিজেই চতুৰ্ভুজৰ মূৰ্তি দেখা পাইছিল আৰু সেই চতুৰ্ভুজৰ মূৰ্তিটো লৈ তেওঁ কি কৰিছিল আপোনাৰ গৃহলৈ লৈ গৈছিল আৰু এটা শুভ দিন চাই সেই প্ৰতিমাটো তেওঁ কি কৰিছিল মণিকূটত স্থাপনা কৰিছিল তাৰপিছত আকৌ সেই মূৰ্তিটো কি কৰিছিল তেওঁলোকে অনুষ্ঠান কৰিছিল কেনেধৰণৰ অনুষ্ঠান কৰিছিল সবেহন্তে খেলে ফাগু সৰসিত মনে কান্দত কৰিয়ে মূৰ্তি ফুৰাই থানে থানে মতে প্ৰতিমাক আনন্দে ফুৰাই মন্দিৰক লাগি পাছে
মূৰ্তি লৈ যায়। এনেদৰে শ্ৰীমন্ত শংকৰ গুৰুৱে সমস্ত ভকতবৃন্দক লগত লৈ আপোনাৰ কি কৰিছিল, মূৰ্তি কাণত লৈ গাঁৱে গাঁৱে ঘূৰাই লৈ ফুৰিছিল, শ্ৰৱণ কীৰ্তন কৰি ফুৰিছিল। আৰু সেই আদৰ্শ, সেই উপদেশে আজি আমিও পালন কৰি আছোঁ। কেনেদৰে আজি আমি নামঘৰত সেই মহাভাগৱত স্থাপনা কৰি আমি শ্ৰৱণ কীৰ্তন কৰাৰ পিছত সেই ভাগৱত আমি মূৰত তুলি লৈ ক'লৈ যাওঁ, গাঁৱে গাঁৱে ঘূৰিবলৈ আমি গুচি যাওঁ। গাঁৱে গাঁৱে ঘূৰি সকলোকে সেৱা প্ৰদান কৰি আমি সেই ভাগৱত আকৌ কি কৰোঁ, সেই মণিকূটত আমি স্থাপনা কৰোঁ। এই নিয়মটো পূৰ্বত আছিল। এই ভাগৱতৰ ঠাইত কি আছিল, মূৰ্তি আছিল, প্ৰতিমা আছিল। কিন্তু আজি সেই প্ৰতিমাৰ ঠাইত বাংময় মূৰ্তি ভাগৱত স্থাপনা কৰাৰ পিছত মনুষ্যক কি কৰিবলৈ শিকালে, সেই মূৰ্তিক বা সেই প্ৰতিমাক নিন্দা কৰিবলৈ শিকালে। গতিকে আপুনি এতিয়া সেই প্ৰতিমাক যদি নিন্দা কৰে, সেই প্ৰতিমা মূৰ্তিক যদি আপুনি নিন্দা কৰে, তেতিয়াহ'লে আপোনাৰ পাপ নহ'ব জানো, আপোনাৰ অপৰাধ নহ'ব জানো? গতিকে সেই অপৰাধ, সেই পাপ আপুনি কৰি আছে কাৰ বাবে? সেই একাংশ লোকৰ বাবে, যিসকলে আমাৰ ধৰ্ম, আমাৰ আদৰ্শক কি কৰিছে, বিনষ্ট কৰিছে। তেওঁলোকে নিজেই নিজৰ স্বাৰ্থৰ বাবে নিজৰ মত প্ৰকাশ কৰি আমাৰ হিন্দু সনাতন ধৰ্মক বিনষ্ট কৰি আছে। গতিকে আপোনালোকে এতিয়াও বুজিবলৈ যদি চেষ্টা নকৰে, তেতিয়াহ'লে এদিন আপুনি এই অসমীয়া সমাজখনক আৰু টুকুৰা টুকুৰা আপোনালোকে দেখিবলৈ পাব। আজি আপোনাৰ সমাজত নামঘৰ এটা নহয়, এখন এখন গাঁৱত ৬-৭টা নামঘৰ হ'বলৈ ধৰিছে। এই নামঘৰে আমাক কি পৰিচয় দিছে? এই নামঘৰে আমাক এইটোৱে পৰিচয় দিছে যে আমাৰ মাজত ঐক্যতা নাই। আমি কি কৰিছোঁ, কেৱল তৰ্কবাদ কৰি পৃথক হৈ আমি নিজেই নিজেই একোটা একোটা নামঘৰ সাজি আমি নাম কীৰ্তন কৰিবলৈ গৈছোঁ। এয়া জানো ভক্তি হয়? এয়া ভক্তি নহয়। এয়া হ'ল কি, আমাৰ ক্ৰোধ, আমাৰ অহংকাৰৰ পৰিচয়। আমি ক্ৰোধ আৰু অহংকাৰ পৰিচয় দিয়ে আমাৰ গাঁওখনৰ ঐক্যতা কি কৰি আছোঁ, আমি বিনাশ কৰি আহিছোঁ। গতিকে আমি সকলোৱে আজি বুজিবলৈ হ'ল আৰু সকলোৱে আমি এইবিলাকৰ বিৰোধাচৰণ কৰিবলৈ হ'ল আৰু আমি অসমীয়া সমাজখনক ঐক্যতাৰ মাজলৈ আনিবলৈ চেষ্টা কৰিবলৈ হ'ল। কাৰণ আমাৰ সমাজত এটা ডাঙৰ মহাব্যাধি সোমাই গ'ল। কি ব্যাধি? যে আনন্দ দেৱ দেৱী নকৰিবা সেৱা, গিহু নপখিবা তাৰ, মূৰ্তিকো নাচাবা, প্ৰসাদো নাখাবা, ধৰ্ম হ'ব বিচাৰ। গতিকে এনে কিছুমান পদ বা এনে কিছুমান বাক্যৰ দ্বাৰা আজি আমাৰ সমাজ বিনষ্ট হৈছে। আৰু তাকেই শুদ্ধ মানি আজি আমাৰ একাংশ অসমীয়াই কি কৰিছে, শুদ্ধ ধৰ্ম পালন কৰিছোঁ বুলি ধৰ্মত ব্ৰত হৈ আছে। তাতো নাথাকি এনেকুৱা এটা দুখৰ বিষয়, আজি মাতৃৰ হাতৰ অন্ন মুঠিও আজি অপবিত্ৰ হৈ পৰিছে। গতিকে আমি খোজ কৰিব লাগিব যে এনেধৰণে কিছুমান মহাব্যাধি আমাৰ মাজত আহিল কেনেকৈ। প্ৰকৃততে আমাক শ্ৰীমন্ত শংকৰ গুৰুজনাই, হৰি ভগৱন্তই এই আজ্ঞা প্ৰদান কৰিছিল নেকি? এতিয়া আমি প্ৰশ্ন কৰিব লাগিব যে গৰুতকৈ অধম কোন? যে ভাগৱতত সেই বাক্যষাৰ কোনে লিখিলে, বা শ্ৰীহৰি ভগৱন্তই এনেধৰণে কিয় উপদেশ দিলে, শংকৰদেৱে এনেদৰে কিয় উপদেশ দিছিল? এই সকলোখিনি আপোনালোকে চালি জাৰি কমেণ্টৰ যোগেদি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ মন্তব্য, আপোনালোকৰ আদৰ্শ উপদেশ কমেণ্টৰ যোগেদি লিখি সকলোৰ বাবে কল্যাণ সাধন কৰোঁ বুলি মই নিবেদন কৰি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকে পুনৰ মোৰ ভিডিঅ' আপোনালোকে চাব পাৰে আৰু মোৰ তত্ত্ববিলাক আপোনালোকে প্ৰয়োগ কৰিব পাৰে। তাৰ বাবে মই আপোনালোকক নিবেদন কৰি এই ভিডিঅ'টো আগবঢ়াই বিৰতি মাগিছোঁ। পুনৰ লগ পাম। ওম নমঃ শিৱায়। ওম শ্ৰীকৃষ্ণায় নমঃ। ওম তৎসৎ।